নমস্কাৰ, গুড মৰ্ণিং অসম। সকলোকে স্বাগতম জনাইছোঁ এটা নতুন বিদ্যালয়। থাম্বনেইলখন চাই সকলোকে মই পাইছে থাকে যিহেতু আমাৰ অসমত আকৌ নতুনকৈ পদ এটা মুকলি হৈছে ছইল কনজাৰ্ভেশ্যন বুলি, যোনটোত আমাৰ অসমৰ সকলো ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে মই আপোনালোকে নিশ্চয় স্ক্ৰীণত দেখি পাইছে চাগে। ইয়াতে মই এটা নতুনকৈ ৱেবছাইট এটা আহিছে indapass.com। ইয়াতে মই নতুনকৈ এটা ৱেবছাইটত আপোনালোকক দেখাই দিছোঁ ছইল কনজাৰ্ভেশ্যনটো ৰিক্ৰুইটমেণ্ট 2025 ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ 16টা পোষ্ট আহিছে। মই আগতে এইটো ভিডিঅ'ত আপোনালোকৰ নিশ্চয় এটা ভিডিঅ' বনাইছোঁ ফৰেষ্ট ৰেঞ্জাৰ বুলি। তাতে 50টা পোষ্ট মুকলি হৈছিলে। তাতে ফৰেষ্ট ৰেঞ্জাৰৰ যোনটো আমাৰ ফৰেষ্ট অফিচাৰ গাৰ্ডৰ তো এইবিলাকত মই এটা ভিডিঅ' বনাইছিলোঁ। আপোনালোকে যদি চোৱা নাই ডেছক্ৰিপশ্যনত ভিডিঅ'ত দিয়া আছে আৰু প্লে'লিষ্টত দিয়া আছে ভিডিঅ'টো, আপোনালোকে তাত গৈ চাই ল'ব। এতিয়া আমি ইয়াতে আলোচনা কৰিম যে আমাৰ ছইল কনজাৰ্ভেশ্যন ৰিক্ৰুইটমেণ্ট 2025ত 16টা পোষ্ট মুকলি হৈছে। তাতে আমাৰ কি কোৱালিফিকেশ্যন লাগিব আৰু কি আপুনি কিমান কোৱালিফিকেশ্যন লাগিব এডুকেশ্যনটো, তো গোটেইখিনি আপোনালোকৰ ডিটেইলছখিনি ইয়াত জনাই আছে ভিডিঅ'তে। সকলোকে চাব। যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। যদি নতুনকৈ চেনেলটো আহিছে ছাবস্ক্ৰাইব কৰি দিব। তো এতিয়া আমি প্ৰথমতে অৰ্গেনাইজ নেমটো আমি চাওঁ। ছইল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্ট হয়। ইয়াতে আপোনালোকে নিশ্চয় দেখি পাইছে। ইয়াতে লাষ্ট ডেট দিয়া আছে আপোনালোকৰ 9 আগষ্ট 2025। আপোনালোকৰ তাৰমানে ইয়াতে 9 জুলাইৰ পৰা এপ্লাই আৰম্ভ হ'ব। 9 জুলাইৰ পৰা ষ্টাৰ্টিং হ'ব এপ্লাই। আৰু ইয়াতে আপোনালোকে নিশ্চয় দেখি পাইছে পোষ্ট নেমটো ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ বুলি 16টা পোষ্ট ওলাইছে। আৰু ইয়াতে এপ্লিকেশ্যন মোডটো অনলাইন ক'ব। আৰু জব কেটেগৰীত আপোনালোকৰ ইয়াতে আছাম গভৰ্ণমেণ্ট জব হ'ব। আৰু অল আছাম কেণ্ডিডেট ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকে নিশ্চয় দেখি পাইছে। আৰু ইয়াতে লিখা আছে যে আপোনাৰ পোষ্ট নেমটো ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ 16টা পোষ্ট আহিছে। আৰু ইয়াতে ইউআৰ কেটেগৰীত ইউআৰ কেণ্ডিডেট আছে আপোনালোকৰ 9টা পোষ্ট আছে। আৰু ইয়াতে OBC MOBC আছে 1টা পোষ্ট। আৰু ST আছে 2টা। আৰু ST আছে এটা। আৰু SC কেণ্ডিডেট আছে 3টা আছে। আপোনালোকে নিশ্চয় দেখি পাইছে। আৰু ইয়াতে লিখা আছে যে এজ লিমিট আপোনালোকৰ মিনিমাম 21 বছৰৰ পৰা আপোনালোকৰ 38 বছৰৰ হ'ব লাগিব। আৰু ইয়াতে আপোনালোকে নিশ্চয় দেখি পাইছে ইয়াতে এজ ৰিলেকশ্যন এজ পাৰ গভৰ্ণমেণ্ট ৰুল। আৰু ইয়াতে ST SC 5 years প্লাছ হ'ব। আৰু OBC 3 years প্লাছ হ'ব। আপোনালোকে নিশ্চয় ইয়াতে এজটো কেলকুলেট কৰিব পাৰিব। ত' আৰু এতিয়া এডুকেশ্যন কোৱালিফিকেশ্যন আমি আৰু কেণ্ডিডেট মাষ্টটো প্ৰচেছ বেচেলাৰ ডিগ্ৰী আপোনালোকে ডিগ্ৰী হয় আপোনাৰ ছায়েন্সত পঢ়িব লাগিব। আৰু আপোনালোকে এইখিনি ছাবজেক্ট ল'ব লাগে ফিজিক্স কেমেষ্ট্ৰি বটানী জিঅ'গ্ৰাফী ফৰেষ্ট্ৰি আৰু এনভাইৰনমেণ্ট ছায়েন্স। ওৱান অফ দ্য ফাৰ্ষ্ট ছাবজেক্ট আপোনালোকে এই ছাবজেক্টৰ যিকোনো এটা ল'লে আপোনালোকৰ এই পষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে নেক্সটত বা এইটো নহ'লে যদি আপোনালোকে যদি এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং চিভিল ইঞ্জিনিয়াৰিং ফ্ৰম এনি গভৰ্ণমেণ্ট ৰিকগনাইজ ইউনিভাৰ্চিটি আপোনালোকৰ ধৰা হওক এগ্ৰিকালচাৰ চাৰ্টিফিকেট থাকিলে বা এগ্ৰিকালচাৰ ছাবজেক্ট ল'লে আপোনালোকে এই পষ্টত এপ্লাই কৰিব পাৰিব। ইয়াতে কিছুমান আপোনালোকে এপ্লাই কৰোঁতে ফিজ দিব লাগিব। জেনেৰেল OBC আপোনালোকে 197.20 rupees আপোনালোকে পে' কৰিব লাগিব। আৰু ST SC PWD আৰু BPL কেণ্ডিডেটসকলে 47.20 rupees আপোনালোকে পে' কৰিব লাগিব। আৰু ইয়াতে পে'মেণ্ট মেথড আপোনালোকে ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড নেট বেংকিং UPI দি আপোনালোকে পে'মেণ্ট কৰিব পাৰিব। আৰু চিলেকশ্যন প্ৰচেছটো ইয়াতে আপোনালোকে নিশ্চয় স্ক্ৰীণ দেখি পাইছে। চিলেকশ্যন প্ৰচেছটো ইয়াতে প্ৰথমতে আপোনালোকৰ ৰিটাৰ্ণ এক্সাম হ'ব। তাৰপিছত PST হ'ব PET হ'ব। তাৰপিছত আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। তাৰপিছত মেডিকেল হ'ব। তাৰপিছতে আপোনালোকৰ ফাইনেল মেৰিট লিষ্টখন আহিব। আৰু ইয়াতে আপোনালোকৰ এক্সামত যোনখিনি ছাবজেক্ট আহিব জেনেৰেল নলেজ আৰু জেনেৰেল ইংলিছ অপশ্যনেল ছাবজেক্ট 1 অপশ্যনেল ছাবজেক্ট 4 অপশ্যনেল ছাবজেক্ট এনেকুৱা বহুত ধৰণৰ আপোনালোকৰ আহিব। আৰু ইয়াতে ফিজিকেল টেষ্ট কৰোঁতে আপোনালোকৰ হাইটটো আপোনালোক লাগিব মেল কেণ্ডিডেট হাইট হয় আপোনালোকৰ 145 to 155 আপোনালোকক ধৰি দিয়া হ'ব। আৰু ইয়াতে নৰ্মেল চেষ্ট হ'ব লাগিব আপোনালোকৰ 84 ইঞ্চটো আপোনালোকৰ তাৰমানে ইয়াতে আপোনালোকৰ 4 ইঞ্চ 5 ইঞ্চমান পুৰাব লাগিব। আৰু ইয়াতে আপোনালোকে নিশ্চয় দেখি পাইছে ইয়াতে হাউ টু এপ্লাই ফৰ দ্য ছইল কনজাৰ্ভেশ্যন ৰিক্ৰুইটমেণ্ট আপোনালোকে কেনেকৈ এপ্লাই কৰিব লাগে গোটেই প্ৰচেছখিনি ইয়াতে লিখা আছে। আপোনালোকৰ ইম্পৰ্টেণ্ট ৱেবছাইট ছেকশ্যন আপোনালোকে ইয়াতে ক্লিক কৰি আপোনালোকে নিশ্চয় ৱেবছাইটত গৈ এপ্লাই কৰিব পাৰিব। 9 জুলাইৰ পৰা এপ্লাই আৰম্ভণি হ'ব। আপোনালোকে নিশ্চয় দেখি পাইছে। আৰু ইয়াতে গোটেইখিনি লিখা আছে আপোনালোকে নিশ্চয় চাই ল'ব নিজে। আৰু ইয়াতে লিখা আছে যে ষ্টাৰ্টিং এপ্লাই ডেট 9 জুলাইৰ পৰা ষ্টাৰ্টিং হ'ব 2025 আৰু ক্লজিং ডেট 9 আগষ্টৰ পৰা আপোনালোকৰ এপ্লাই বন্ধ হ'ব। আপোনালোকৰ গোটেইখিনি আৰু এডমিট কাৰ্ড এক্সাম ডেট আৰু ৰিজাল্ট ডেট ডকুমেণ্টছ ভেৰিফিকেশ্যন ডেট ফাইনেল ৰিজাল্ট ডেট গোটেইখিনি আপডেটছন দিয়া আছে। আপোনালোকে নিশ্চয় তাত গৈ চাই ল'ব। চ' এইখিনি আছিল আপোনালোকৰ গোটেইখিনি ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ পষ্টটো আপোনালোকৰ 16টা পষ্ট আছে। আপোনালোকে তাতে এপ্লাই কৰক। যিমানখিনি এতিয়া আমাৰ আছাম পুলিচৰ
ল'ৰা ছোৱালীয়ে যিমানখিনি ৱেইট কৰি আছে আছাম পুলিচ ABUB কাৰণে যিমানখিনি ল'ৰা ছোৱালীয়ে হয়তো ৱেইট কৰি আছে কিছুমান ল'ৰা ছোৱালীয়ে হয়তো বহুতে ছায়েন্সত পঢ়িও আছাম পুলিচ ABUB বাইবা দি থৈছে তেওঁলোকে হয়তো তাত যাব খুজিছে হয়তো আপোনালোকৰ তাতকৈ তাত খুব সুন্দৰ পষ্ট আৰু খুব ডাঙৰ পষ্ট এইটো ক'বলৈ গ'লে আপোনালোকে নিশ্চয় তাতে দি চাব আপোনালোকে সইল কনজাৰভেশ্যন আৰু ফৰেষ্ট ৰেঞ্জাৰ এটা খুব অফিচাৰ ৰেংকৰ পষ্ট আৰু আপোনালোকৰ ছায়েন্সত পঢ়িলে আপোনালোকৰ এইবিলাক এপ্লাই কৰিব পাৰিব এইটো আছিল আজিৰ ভিডিঅ' যদি ভিডিঅ' ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব তো বাই বাই নেক্সট ভিডিঅ'ত লগ পাম